য়েছ, আপোনালোকে ঠিকেই শুনিছে। এই বৰ্ষৰ পৰা 1 ইয়াৰ বি এড পাঠ্যক্ৰম আগবঢ়োৱা নহ'ব। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বহুত ল'ৰা ছোৱালীয়ে আশা কৰি আছিল যে এই বৰ্ষ অৰ্থাৎ 2026 চনৰ পৰা 1 ইয়াৰ বি এড পাঠ্যক্ৰমটো আগবঢ়োৱা হ'ব। মানে 2014 চনলৈকে বি এড পাঠ্যক্ৰমটো 1 বছৰীয়া আছিল, কিন্তু তাৰ পাছৰ পৰা বি এড পাঠ্যক্ৰমটো 2 বছৰীয়া কৰি দিয়া হ'ল। কিন্তু আমাৰ যি লেটেষ্ট আপোনাৰ এন ই পি 2020, সেই 2020 কৈছিলে যে যিখিনি ল'ৰা ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী কৰা আছে আৰু যিখিনি ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যনটো 4 বছৰীয়া কৰিছিলে, তেওঁলোকৰ কাৰণে বি এড পাঠ্যক্ৰমটো 1 বছৰীয়া হ'ব। ঠিক আছে, গতিকে বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যে যিসকলে মাষ্টাৰ ডিগ্ৰী কৰা বা 4 বছৰীয়া গ্ৰেজুৱেশ্যন কৰা, গতিকে তেওঁলোকে আশা কৰি আছিলে। কিয়নো মানে 2024 বৰ্ষতে মানে NCT-য়ে এটা টুইট কৰিছিলে, তাৰপিছতো আকৌ 2025 বৰ্ষত ধুনীয়াকৈ উল্লেখ কৰি দিছিলে যে 2026 বৰ্ষৰ পৰা বি এড পাঠ্যক্ৰমটো 1 বছৰীয়া কৰা হ'ব। কিন্তু এতিয়া গম পোৱা গৈছে যে আমাৰ যি পাৰ্লিয়ামেণ্টৰ যি লোকসভাৰ পৰা এটা যি নিউজ ওলাই আহিছে যে আমাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনে আমাক জানিবলৈ দিছে যে 1 ইয়াৰ বি এড পাঠ্যক্ৰমটোৰ ওপৰত NCT-য়ে কোনো তেনেকুৱা ধৰণৰ চিন্তাধাৰণা কৰা নাই যে এই বৰ্ষৰ পৰা বি এড পাঠ্যক্ৰমটো 1 বছৰীয়া কৰা হ'ব। গতিকে এইটো অতি দুখৰ খবৰ। আপোনালোকে বহুত আশাৰে বাট চাই আছিলে যে এই বছৰৰ পৰা বি এড পাঠ্যক্ৰমটো 1 বছৰীয়া হ'ব বুলি। বহুতো ল'ৰা ছোৱালীয়ে 2024 বৰ্ষত হয়তো বি এড কৰিম বুলি ভাবিছিলে, কিন্তু ৰখি গ'ল 1 বছৰীয়া আহিব বুলি, যিহেতু সময়টো অলপ বাচিব বুলি। তাৰপিছত এনেকুৱাও আছে, বহুত ল'ৰা ছোৱালী মোৰ লগৰো আছে এনেকুৱা কিছুমান ভাবি আছে যে এই বৰ্ষৰ পৰা যিহেতু 1 বছৰীয়া বি এড পাঠ্যক্ৰম হ'ব, গতিকে সময়টো বচাব লাগে তেনেকৈ বুলি ভাবিও বহুত ল'ৰা ছোৱালীয়ে ৰখি আছিলে। গতিকে ফাইনেলি কিন্তু এইটো অতি দুখৰ খবৰ যে বি এড পাঠ্যক্ৰমটো এইবাৰ 2026 বৰ্ষতো 1 বছৰীয়া নহয়। কিন্তু NCT-য়ে যদি আগতীয়াকৈ গম পাইছিলে যে এই বৰ্ষৰ পৰা আনিব পৰা নাযাব, কিবা তেনেকুৱা সমস্যা থাকিব, মানে আগতীয়াকৈও মানে কিবা এখন ন'টিচ দি হয়তো ক'ব পাৰিলে হয়। ঠিক আছে, গতিকে ইয়াৰ সন্দৰ্ভত আপুনি কি ভাবে আপুনি কমেণ্ট ছেকশ্যনত জনাব। বাকী যি কি নহওক, আপুনি যদি এই বৰ্ষত বি এডৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে আপুনি এই ই বুকখন বাই কৰিব পাৰে। ইয়াতে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 6টা বছৰৰ প্ৰিভিয়াছ ইয়েৰৰ মই কুৱেশ্যন সন্নিৱিষ্ট কৰিছোঁ, আৰু আহিব পৰা মই 300টা এক্সট্ৰা সম্ভাৱ্যপূৰ্ণ মই কুৱেশ্যন মই ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। লগতে এইখন যোনে বাই কৰে, মই তেখেতক 70টা এক্সট্ৰা মই MCQ দিম। গতিকে আপুনি এইখন যদি বাই কৰিবলৈ হয়, আপুনি এই ফোন নম্বৰটোত 59 ৰুপিজ আপুনি জিপে' কৰি তাৰ ৰিচিপ্টটো মোক হোৱাটছএপত পঠাই দিব, আৰু তাৰপিছত 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব। ঠিক আছে, বাকী 1 ইয়াৰ বি এডৰ ওপৰত ইমানখিনিয়ে আছিলে ইনফৰমেশ্যন। বাকী যি কি নহওক, ইয়াৰ পিছত যদি আৰু কিবা ন'টিচ একচুৱেলি ওলাই আহে, মানে যদি হয়, মানে NCT-য়ে যদি ইয়াৰ পিছতে যদি কিবা মানে ষ্টেপ লয়, একচুৱেলি বহুত ভাল কথা হ'ব। যদি ওলাই মই সেইখিনি মই আপোনালোকৰ ওচৰলৈ লৈ আহিম। বাকী আপোনালোকে যি কি নহওক, যিসকলে এই বৰ্ষত বি এডৰ এণ্ট্ৰেঞ্চ দিম বুলি ভাবি আছে, আপোনালোকে ভালকৈ পঢ়া শুনা কৰি থাকক, নিশ্চয় আপুনি এটা ছিট পাব। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।